আমি সর্বপ্রথমে আমার মহান ঈশ্বরজীবক ধন্যবাদ জানাইছোঁ। ডালক বাপ্তি শাখা সভাৰ ৭২তম বাৰ্ষিক অধিৱেশন ২০২৫-২৬ বৰ্ষ কাপিছলা বাপ্তিষ্ট মণ্ডলীত অনুষ্ঠিত হৈছে। আমি ধন্যবাদ জানাইছোঁ ঈশ্বৰজী হোৱাক। তেওঁৰ অনুগ্ৰহ গোটেই ডালুক শাখাত থকা অন্তৰ্গত থকা মণ্ডলীসমূহত আছে আৰু সেইকাৰণে আমি এক সহভাগিতাৰে আমি একেলগে এই নবাব মণ্ডপৰ ফ্ৰণ্টত আমি আছোঁ। আমি এই সময়ত দুৱাৰ মুকলি কাৰ্যসূচী ৰাখিম। আমি ধন্যবাদ জনাইছোঁ সকলোবিলাকৰ কাৰণে, বিশেষকৈ ঈশ্বৰজী হোৱাক। আমি ধন্যবাদ জনাইছোঁ আমাৰ নিৰ্দিষ্ট বক্তা মহোদয়ক ঈশ্বৰে সুস্থ হৈ আনি খুৱাইছে। লগতে ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় লখিমপুৰ বাপ্তিষ্ট কনভেনশ্যনৰ সচিব মহোদয়, আমাৰ ৰেভাৰেণ্ড ফিলিমন ধান ডাঙৰীয়া আৰু তেনেকৈ বিভাগীয় কৰ্মকৰ্তাসকল, মণ্ডলীৰ পালকসকল, প্ৰতিনিধি দৰ্শকসকল, সকলোকে প্ৰভু যীশুখ্ৰীষ্টৰ নামত ধন্যবাদ আৰু যীশু চাহাক ঘূৰাইছোঁ। আৰু এই সময়ত আমি চিধা এই কাৰ্যসূচীত আমি যাওঁ। আজিৰ দুৱাৰ মুকলি কাৰ্যসূচী আমাৰ ৰেভাৰেণ্ড ফিলিমন ধান ডাঙৰীয়া আছে আৰু তেখেতক এটি ফুলাম গামোচাৰে আমি আদৰণি জনাম আৰু এই দায়িত্ব অৰ্পণ কৰি তেখেতে কাৰ্যসূচীভাৰ আগুৱাই ল'ব। ঈশ্বৰৰ মানুহবিলাক যেতিয়া ঈশ্বৰৰ সন্মুখত উপস্থিত হয় আৰু ঈশ্বৰৰ লগত যেতিয়া সম্পৰ্ক স্থাপন কৰিব বিচাৰে, তেতিয়া সেইটো সময়তে শয়তানে ঈশ্বৰৰ আৰু মানুহৰ যিটো সম্পৰ্ক সেইটো নাইকিয়া কৰিব বিচাৰে। অৰ্থাৎ ঈশ্বৰৰ যিটো বাক্য আহিবলগীয়া আছে আৰু এই বাক্যবিলাকৰ পৰা মানুহবিলাকক, বিশ্বাসীবিলাকক বঞ্চিত কৰিবলৈ বিচাৰে। কাৰণ যিটো সময়ত ঈশ্বৰৰ দাসবিলাকে ঈশ্বৰৰ উপাসনাকাৰী উপস্থিত হয় আৰু সেইটো সময়তো শয়তানো উপস্থিত হয় আৰু তেওঁৰ কামটোৱে হৈছে যে মানুহক বিভ্ৰান্ত কৰা। আৰু ইয়াতে আমি দেখিছোঁ যে ঈশ্বৰৰ লোকবিলাকে যেতিয়া ঈশ্বৰৰ সন্মুখত উপস্থিত হৈছিল, ইয়াত শয়তানো উপস্থিত হৈছিল। আজিও আমি ইয়াত দেখিছোঁ যে আমাৰ এই ৭২তম বাৰ্ষিক অধিৱেশনত আমি যিমানেই বিশ্বাসীবিলাক আহিছোঁ ঈশ্বৰৰ বাক্য ল'বৰ কাৰণে, কিন্তু ইয়াত শয়তানৰ অনেক পৰিকল্পনা থাকিব পাৰে। সেইকাৰণে আমি শয়তানৰ আটাই পৰিকল্পনাবিলাক আমি দূৰ কৰিবৰ কাৰণে আমি ঈশ্বৰৰ সাজ পিন্ধি পেলাই আমি ৰভাস্থলীত উপস্থিত আমি প্ৰৱেশ কৰিব লাগে। কাৰণ যদি আমি ঈশ্বৰৰ সাজ পিন্ধি পেলাই প্ৰৱেশ নকৰোঁ, তেতিয়াহ'লে শয়তানে আমাক যিটো বাক্য আহিবলগীয়া আছে, বাক্যটো আমাৰ পৰা বাক্যবিলাক লৈ যাব আৰু আমাক অমনোযোগ আৰু দুদিন ধৰি আৰু এই কাৰ্যসূচীটো যাতে ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰিব, মই প্ৰাৰ্থনা কৰিম। আমাৰ স্বৰ্গত থকা অতি মৰমীয়াল দয়াময় ঈশ্বৰজী, আমি তোমাক ধন্যবাদ দিছোঁ, কাৰণ তুমি ধন্যবাদৰ মান মৰ্যাদা পোৱা ঈশ্বৰ। তোমাক ধন্যবাদ দিছোঁ, তুমি আমাক সকলোকে সুন্দৰ শৰীৰ দিছা, সুন্দৰ স্বাস্থ্য দিছা, তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। বিশেষ